হেল্ল' গাইজ এই চুটমাইনটো কি ক'লে চাওক আপোনালোকে। ঐ মিয়াহঁত ঐ চুলাইপুৰ ক কি কবি। কৈ দিম কিন্তু চুৰ মানে হৈছে মিয়া, ডকাইত মানে হৈছে মিয়া। ঐ চুটমাই নিকালা মিয়াক টাৰ্গেট কৰি ভিডিঅ' নবনাবি গম পালি চতুৰ ভাই। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যিটো এটা সিদ্ধান্ত ল'লে, যেনেকে কৈ পেলালে, আমি সঁচাকেই আনন্দিত আৰু সঁচাকে গৌৰৱান্বিত। আমি তেখেতক লৈ ভেন্দিৰ পোৱালিটো চুটমা নিকালা মিয়া লৈ লৈ ভিডিঅ' বনাই থাক ন। পিঠিত তহঁতৰ অবৈধ মিয়া মানে কিন্তু পিঠিত একদম অবৈধ একদম হালোৱা চাই কোব বনাব, কোবাই তহঁতক কিন্তু খেদি থৈ আহিম একদম। ঐ চুটমা নিকালা তই কেনেকৈ অসমীয়া মানুহ ঐ কেলা এতিয়ালৈকে জুবিনদাৰ ন্যায়টো দিব পৰা নাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী। সিকালে তহঁতে কৈছে মুখ্যমন্ত্ৰী যিটো কামটো কৰি আছে মিয়াৰ লগত সেইটো ভাল কাম কৰি আছে, পিঠি ফালি দিবি চুটমানি তই পিঠি ফালিব পাৰিবি জানো? হাতত ল'বলৈ বাধ্য হ'ম, কাৰণ কেলৈ অসমৰ জনগণে দেখিছে যে আজি এটা নিউজ আহিছে যে দুটা অবৈধ মিয়াই কি কৰে, দুজনী হিন্দু ছোৱালীক কি কৰে। আমাৰ মুছলমান লৈ তই ভিডিঅ' নবনাবি চুটমা নিকালা, নহ'লে কালা তোৰ পুকুৰ দি বাঁহ সোমাই দিম আমি। যদি মুখ্যমন্ত্ৰী আমি বেয়া কাম দেখো, তেখেতকো কিন্তু আমি কি পৰ্যায়ত লৈ যাম আমি নিজে নাজানো। গতিকে এতিয়া ভাল কাম দেখিছো, অবৈধ মিয়া বাংলা দেখি আমাৰ যি আমাৰ বাগিনা সি যে মিয়াক টাৰ্গেট কৰি কৰি ভিডিঅ' বনাই তাক কি কৰিব লাগিব? তো গাইজ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।